ওই যাবে না আপনি যদি না জাতীয় সংগঠনের জন্য এই সংগঠনের জন্য আমি ক্ষীরোৎসল সংগঠনের উপরে নিয়োজিত আছো আৰু মাৰ্গদৰ্শন কৰিব ৰাজ্য সভাৰ সাংসদ মাননীয় শ্ৰীযুত ৰংগুৰা নাৰ্জাৰী ছাৰ ডাঙৰীয়া জ্বলাই দিলে হ'ল ঐ বন্ধু কিয় নকৰে আৰু এবার আমি সম্বর্ধনা জানান রাজ্য সভার সাংসদ রংগুরা নার্জাৰী ছাৰ ডাঙৰীয়া তেখেতক এখন জাতীয় সমাজৰ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো নালাগে শ্রদ্ধাঞ্জলি অনুষ্ঠানে নালাগে আমি তেখেতকে দিছো না নালাগে কোন আছে ধনবীর সম্মুখে এজন এজন কৰি দিব দিলে হ'ল এনে আপনি অনুষ্ঠানের প্রধান প্রতিনিধি শ্রদ্ধাঞ্জলি অনুষ্ঠানত ল'বলৈ অনুৰোধ জনাইছো আৰু আমাৰ লগত আমি উপস্থিত আছো দিলে হ'লে তো দিলে সিং ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত হৈছেহি ৰাজ্য সভাৰ সাংসদ ৰংগুৰা নাৰ্জাৰী ছাৰ ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে বীৰ শ্বহীদগৰাকীৰ পিতৃ তুলেন সিংহ ডাঙৰীয়া আমি সমূহ ৰাজ্যৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখন সুচাৰুৰূপে গৈ তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিবলৈ অনুৰোধ জনাইছো
शांति शांति ओम शांति शांति ओम शांति शांति लंबोदर सिंह अमर रहे लंबोदर सिंह अमर रहे लंबोदर सिंह अमर रहे भारत माता की जय भारत माता की जय भारत माता की जय की जय लंबोदर सिंह अमर रहे लंबोदर सिंह अमर रहे लंबोदर सिंह अमर रहे भारत माता की जय भारत माता की जय भारत माता की जय शहीद लम्बोदर सिंहर आद्य श्राद्ध और ये उपलक्षे अंचल राइजे इतना समवेत होइसे परियालबर्ग इतना आछे मैं आज इतना उपस्थित होइछु आज এই সময়খনত আমি সকলোৱে একবদ্ধ হৈ তেখেতৰ আত্মসৰ্গতিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু মোৰ তৰফৰ পৰা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মা যাতে স্বৰ্গত বসবাস কৰিব পাৰে আৰু ঘটনাটো হৈ গ'ল এতিয়া পৰিয়াল আছে আৰু আমি সকলো সমাজে পৰিয়ালৰ লগত আমি আছোঁ আৰু আজি যিটো আদ্য শ্ৰাদ্ধ লম্বোদৰ সিংহৰ আদ্য শ্ৰাদ্ধ সুচাৰুৰূপে হৈ যাওক সকলোৱে আমি একেলগে লগ লাগি পেলাই সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমি যত্ন কৰি আছোঁ সকলোকে যাতে আহি তেখেতৰ আত্মসৰ্গতিৰ কাৰণে সকলোৱে যাতে প্ৰাৰ্থনা জনায় ইয়াৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ আৰু পৰিয়ালৰ লগত একেলগে আমি সকলোৱে সহায় কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ গতিকে আগন্তুক দিনত আমি পৰিয়ালৰ লগত সহযোগ কৰি পেলাই পৰিয়ালখন আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে যাতে সহযোগ কৰে আৰু মোৰ ব্যক্তিগত তৰফৰ পৰাও যথেষ্ট যিটো ঘৰ আমাৰ ওচৰতে হয় গতিকে আমাৰ এটা পৰিয়ালৰ দৰে হয় গতিকে তেওঁলোকৰ চোৱা চিতা আমি সকলোৰে দায়িত্ব হ'ব লগতে অনাগত চনত আমি সকলোৱে তেওঁলোকক সহায় কৰাৰ কাৰণে কি সুবিধা আহে মই নিশ্চয় যত্ন কৰিম আৰু আজিৰ এই আদ্য শ্ৰাদ্ধখনত সকলোৱে যাতে উপস্থিত থাকি তেখেতৰ আত্মসৰ্গতিৰ কাৰণে যাতে সকলোৱে প্ৰাৰ্থনা জনায় মই তাকে সকলোকে মই আহ্বান জনাইছোঁ হয় আজি আমি গৌৰৱেৰে ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ এই অঞ্চলৰ পৰা এজন বীৰ জোৱান দেশ মাতৃ সেৱা কৰি তেওঁ শ্বহীদ হ'ল তেখেতৰ মৃত্যুত আজি আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই শ্ৰদ্ধাঞ্জলিত আমাৰ মাজত নাম কীৰ্তন ভাগৱত পাঠ এতিয়া চলি আছে আজি আমাৰ এই কাৰ্যসূচীখিনি সাফল্যমণ্ডিত কৰাৰ বাবে আমাৰ লগত সহযোগ কৰিলে অসমৰ আমাৰ BTRৰ MP এজন ৰণগুৰু নাৰ্জাৰী ছাৰ আৰু আমাৰ মাজত আহি উপস্থিত হ'ল CRPFৰ কামাণ্ডেণ্ট ছাৰ চিৰাং জিলাৰ SP ছাৰ আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত সহযোগিতা আগবঢ়োৱাৰ বাবে আৰু লগতে অত্ৰ অঞ্চল যিখিনি মানুহ আমাৰ লগত আজিৰ এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত আহি সুচাৰুৰূপে বীৰ জোৱানজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেখেতৰ আত্মা চিৰশান্তি যাতে লাভ কৰে আজি আমি গৌৰৱেৰে এইখিনি ক'ব বিচাৰোঁ যে অনাগত দিনত আমাৰ দেশ সেৱা কৰা যিসকল জোৱান আছে আজি কাকৰাগাঁওবাসী ৰাইজৰ লগতে অত্ৰ অঞ্চল ৰাইজে যেনেদৰে আমি এই শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি আশা কৰিম প্ৰতিজন ব্যক্তিয়ে যেন ভাৰতীয় সেনাসকলক এইদৰে সন্মান জনায় আৰু অনাগত এনেকুৱা ঘটনা নঘটক আমি এইটোৱে কামনা কৰিছোঁ আমাৰ অসমৰ তথা চিৰাং জিলাৰ আমাৰ অসমৰ বহু জিলাৰ জোৱান আমাৰ ভাৰতীয় সৈনিকত জড়িত আছে বিভিন্ন শাখাত আৰ্মিত কৰি আছে CRPFত কৰি আছে BSFত কৰি আছে আমি আশা কৰা নাই যে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহওক এইখিনিকে কৈ মই আজি সাফল্যমণ্ডিত কৰা সমূহ ৰাইজক আন্তৰিকতা জ্ঞাপন কৰিছোঁ ধন্যবাদ